কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত নানাৰঙী ফুলৰ মেলা বহাগৰ প্ৰাক মুহূৰ্তত ফুলেৰে উপচি পৰিছে অৰ্কিড উদ্যানৰ বাকৰি ৰং বিৰঙী ফুলে হাত বাউলি মাতিছে পৰ্যটকক চালে চকুৰোৱা দেহমন হাত পৰা পৰিৱেশ চাৰিওফালে কেৱল ভিন্ন ৰঙী ফুল কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পিছত সিপাহকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ নানাৰঙী অৰ্কিড বিশ্বৰ আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈকে উদ্যানখনত নাই কি উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা কঠোৰ শ্ৰমেই উদ্যানখনৰ এই সফলতাৰ মূল যাৰ বাবে 2015 চনত মুকলি হোৱা অৰ্কিড উদ্যানখনত বিগত 10 বছৰৰ ইতিহাসত সৰ্বাধিক অৰ্কিড ফুলিছে চলিত বৰ্ষত 10 বছৰৰ ভিতৰত সৰ্বাধিক পৰ্যটকৰো আগমন ঘটিছে এই বৰ্ষটোতেই আজি আমি কাজিৰঙা অৰ্কিড পাৰ্কত যে 2000টা অৰ্কিড ৰাখিছো 2000তকৈ অধিক হৈছে আমি ৱৰ্ল্ডৰ সাগে আটাইতকৈ বেছি ৱাইল্ড অৰ্কিড বনৰীয়া অৰ্কিড ৰখা আটাইতকৈ ডাঙৰ অনুষ্ঠান পৃথিৱীৰ ভিতৰতে ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড পাৰ্ক এই অৰ্কিড পাৰ্কত এতিয়া সব অৰ্কিডবিলাক একদম পৃথিৱীৰ আটাইতকৈ ৰেয়াৰেষ্ট অৰ্কিডটো আটাইতকৈ মানে একদম বিৰল অৰ্কিডটো পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিডটো অসমী জাতিৰ জাতীয় ফুল কপৌ ফুলপাহ অৰুণাচল প্ৰদেশৰ জাতীয় ফুল কপৌ ফুলপাহ তাৰপিছত মেঘালয়ৰ জাতীয় ফুল আপোনাৰ ডেণ্ড্ৰবিয়াম নবাইল বুলি কয় সেইবিলাকলৈকে প্ৰত্যেকটো অৰ্কিড এনেকুৱা ধুনীয়াকৈ ফুলিছে আৰু এই বছৰে আমাৰ ইতিহাসৰ 2015 চনত আমি স্থাপন কৰিছিলোঁ হোমেন বৰগোহাঁই ডাঙৰীয়াই উদ্বোধন কৰিছিলে সেই অৰ্কিড পাৰ্কে আজি 10 বছৰত ভৰি দিছে আৰু 10 বছৰৰ ভিতৰত আটাইতকৈ বেছি অৰ্কিড এবাৰে ফুলিছে আৰু আটাইতকৈ বেছি পৰ্যটকো এবাৰে আহিছে একেদৰে কুলি কেতেকীৰ মাতত মুখৰিত হৈ পৰিছে উদ্যানৰ চৌপাশ পূৰ্বতে 145 বিধ প্ৰজাতিৰ পক্ষীৰ আগমন ঘটা উদ্যানখনলৈ এবাৰ আগমন ঘটিছে আন বহু পৰিভ্ৰমী পক্ষীৰো শুই উঠাৰ আগতেই কুলিয়ে মাতে গোটেই দিনটো বিভিন্ন সময়ত সন্ধিয়া কুলিয়ে যেনেকৈ চিঞৰি থাকে আৰু ভাটৌৱে গোটেই আমাৰ অৰ্কিড পাৰ্কখনত যেনেকুৱা ধৰণে মানে এই ইয়াতে হেৰি এটা আছে আমাৰ মাকৰি চাল বুলি কয় নামনি অসমত উজনি অসমত আমি নগাভেৰ বুলি কওঁ নগাভেৰ গছবিলাকৰ গুটি খাই গোটেই একদম গোটেই পাৰ্কখন হুলস্থুল কৰি থাকে ভাটৌৱে তাৰপাছত আকৌ আপোনাৰ হেৰিটো কি কয় আপোনাৰ নাগালেণ্ডৰ যি জাতীয় চৰাই কি কয় এইটো আপোনাৰ হৰ্ণবিলৰ 3টা প্ৰজাতি আহিছে ৰজা হৰ্ণবিলটো আহিছে একদম ধম কৰি যাওঁতে গোটেই পাৰ্কখন হিলাই থৈ যায় ইমান মজা হৈছে নহয় আজিতো আমাৰ বাৰ্ড এক্সপাৰ্টে কৈছে যে একদম কাজিৰঙাত নোপোৱা অসমৰ কাৰণে ৰেয়াৰ আৰু ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ কমকৈ পোৱা কেইটামান চৰাইও ইয়াত ওলাইছে উল্লেখ্য অৰ্কিডৰ শোভা দৰ্শনৰ আটাইতকৈ উপযুক্ত সময় এই চ'ত আৰু বহাগৰ সময়খিনি সেই এই সময়ছোৱাত প্ৰতিজন পৰ্যটকক অৰ্কিড উদ্যান দৰ্শনৰ আহ্বান অধ্যক্ষ অখিল গগৈৰ আটাইতকৈ উপযুক্ত সময়খিনি হ'ল এই সময়খিনি অৰ্থাৎ চ'ত মাহ আৰু বহাগ মাহ চ'ত আৰু বহাগত ইমান অৰ্কিড ফুলে যে এই সময়খিনিক বাদ দি অন্য সময়খিনিৰ কথা ভাবিবই নালাগে মই সকলোকে যিবিলাকে বহুতবাৰ অৰ্কিড পাৰ্কলৈ আহিছে কিন্তু ইমান ফুল দেখা নাই সেই সকলোকে মই এই সময়ত মাতিছোঁ আপোনালোকে এই চ'ত মাহৰ ভিতৰত আহক চ'ত মাহৰ পৰা বহাগ মাহৰ প্ৰথম সপ্তাহলৈকে আপোনালোকে ইমান ফুল চাবলৈ পাব যে আপোনালোকে কৈ যাব যে বহুত ধুনীয়া পৃথিৱী এখন চাই উদ্যানখনৰ এই সফলতাই উৎফুল্লিত কৰিছে প্ৰতিজন কৰ্মচাৰীক অনাগত দিনত আৰু অধিক তৎপৰতাৰে উদ্যানখনক জিলিকাই তোলাৰ পৰিকল্পনা প্ৰতিজন কৰ্মচাৰীৰ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাৰ সহযোগত কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম